ফুটবল খেলিব পাৰিব এতিয়া ভলীবল পানৰ মুঠি নিচিঙে। হেল্ল' বন্ধুসকল, কি খবৰ? ৰবিবাৰৰ দিন ভাবিছোঁ কি কৰোঁ, ইফালে বাহিৰত পূৰা বৰষুণ, গতিকে অলপ ওলাই যাওঁ আৰু চাওঁ কি কৰা যায় আজি। বাহিৰত আহি দেখিলোঁ পাণৰ গছডালত গোটেই পাণবোৰ পকি গৈছে, আচলতে পাৰিব সময় হৈছে। গতিকে এই বাঁহডাল লৈ লৈছোঁ, বাঁহডাল টানি লৈছোঁ অকণমান, আৰু টানি লৈ প্ৰথমতে বাঁহডালত যিডাল লাগি আছে কাঁচিপাত, এই কাঁচিপাত অকণমান চাই লৈছোঁ ইয়াত ধাৰ তাৰবিলাক ঠিকেই আছেনে নাই, কাৰণ ওপৰত এতিয়া আমি এই কাঁচিখনেৰে গোটেই কামখিনি কৰিব লাগিব। তো এইখন যিহেতু ঠিকেই আছে, তো আমি ধাম ধুম আগবাঢ়িছোঁ পাণ পাৰিবৰ বাবে। আৰু এয়া একফালৰ পৰা যিমান আছে, যিহেতু উঠিব নাজানো বন্ধুসকল ওপৰত, তো বহুত পাণ অৱশ্যে বেয়াও হৈ গৈছে, উপায় নাই। আচলতে এনেকৈ পাৰিব নালাগে, পাণডালে বহুত কষ্ট পায়। তথাপিতো আৰু উপায় নাই, পাণখিনি এই ধৰণে পাৰিলোঁ। পাৰি এতিয়া যিখিনি তাৰ একদম গোটেই ঠাৰাই চাৰাই চব নামি আহিছে বন্ধুসকল, কি ক'ব, উপায় নাই। আৰু এনেকৈ লৈ আহি এইবোৰ এতিয়া এপাত এপাতকৈ সেই ঠাৰাবোৰৰ পৰা পাণবোৰ উলিয়াই গৈছোঁ। এইবোৰ কাম কিন্তু খুব ইণ্টাৰেষ্টিং কাম, কিন্তু খুব সাৱধানে কৰিব লাগে আৰু মানে গণিব লাগিব, কাৰণ পাণৰ মুঠিটো ঠিক হ'ব লাগিব। বঢ়িয়া বঢ়িয়া পাণ, একদম ডাঙৰ ডাঙৰ পাণ দিছোঁ বন্ধুসকল। পাণ ধুনীয়াকৈ একদম ভাল ভাল পাণ দিছোঁ, একদম মজা মজা পাণ। এয়া চাওক, পাণ দেখিলে খোজ হৈ যাব। কেইখন লাগে? এই পাণগুনি থকা সময়ত যদি আপুনি বেলেগৰ লগত কথা পাতে, তো আপোনাক গণ্ডগোল লাগিব। আৰু যদি গণ্ডগোল লাগে তেনেহ'লে এই যে পাণৰ এইখিনি যে দীঘল দীঘলকৈ ৰখা যায়, এই ঠাৰাকেইডাল আপুনি গণিব আৰু গম পাই যাব 20 মুঠা হৈছে নে নাই। 20 পাত পাণৰ ব্যৱসায় কৰিব পাৰিম। এই পাণ বিক্ৰী কৰি যি পইচা পাওঁ, সেই যে ষ্টাৰ কিনিম আৰু ষ্টাৰ আপোনালোকক দিম। গতিকে আপোনালোকৰ বাবে এই পাণ বান্ধি মই আজি পাণ বিক্ৰী কৰি ষ্টাৰ কিনিম। বন্ধুসকলে পাণ বান্ধি আছোঁ, মানুহৰ ঘৰতে থাকে, আপোনালোকৰ ঘৰতো আছে পাণ, কিন্তু বহুতে বান্ধিবও নাজানে। গতিকে আজি অলপ মই ট্ৰাই কৰিছোঁ কেনেকৈ পাণ বান্ধে বা কি কৰে আপোনালোকক দেখাম। পাণৰ মুঠি কৰা হৈ গ'ল বন্ধুসকল। এতিয়া লাগিব অকণমান বাঁহ, আমি বাঁহৰ এনেকুৱা শালা বনাব লাগিব, আৰু সেই শালাকেইডালেৰে আমি পাণ কেইপাত বান্ধিব লাগিব। এইটো আচলতে গাঁৱৰ ফালৰ ভাল। গাঁৱত হ'লে আপোনাৰ কেঁচা মানে বাঁহ থাকে, ইয়াত কেঁচা নাই আৰু এই ঘৰতে যি আছিল অলপ শুকান, সেইটোকে অলপ কাটি লৈছোঁ। লৈ ইয়াতে আমি এনেকুৱা সৰু শালা বনাই লৈছোঁ। লৈ ইফালে দেখিছে এয়া উলিয়াই দিছোঁ শালাটো, আৰু ইফালে উলিয়াই দিছোঁ। দি আমি অলপ ইয়াক এনেকৈ টানিব লাগিব। ইয়াক আমি জাষ্ট ইয়াত এটা গাঁঠি মাৰিব লাগিব। এই বাঁহেৰে জাষ্ট এনেকৈ এটা গাঁঠি মাৰি দিলোঁ, আৰু গাঁঠিটো আমি ইয়াত লাহেকৈ এনেকৈ লগাই থাকিলোঁ, যাতে পাণৰ মুঠিটো সৰি নাযায়। দেখিছে, ফুটবল খেলিব পাৰিব এতিয়া ভলীবল পাণৰ মুঠি নিচিঙে, জানোনে? গতিকে অলপ নিশ্চয় জানো, গতিকে আপোনালোকক দেখাইছোঁ। জানো মানে তো নিজৰ আইডিয়া হয়, ফটো মানে এনেই নিজে দেখিছোঁ এনেকুৱা বস্তু, তো এইটো মই আইডিয়া কৰি বনাইছোঁ। তো বন্ধুসকল, ফাইনেলি আমাৰ পাণখিনি মোটামুটি গোটেইখিনি মানে চিলাই মানে যিটো আমি এই বাঁহেৰে গাঁঠা হৈ গ'ল। এতিয়া লাগিব কলপাতেৰে ধুনীয়াকৈ বান্ধিব লাগিব। তো আমি দেখাই আছোঁ কেনেকৈ কলপাতেৰে বান্ধিম। তো প্ৰথমতে কলপাতটো আমি এই ধুনীয়াকৈ কাটি ল'ম। কলপাতেৰে বান্ধি থ'লে পাণ মুঠিটো বহুত ধুনীয়া হৈ থাকে বন্ধুসকল, সেইকাৰণে আমি আচলতে কলপাতেৰে বান্ধি থ'ব লাগিব। আৰু এইকাৰণে আমি কলপাতটো আমি ধুনীয়াকৈ লাহে লাহে কাটি লৈছোঁ। কাটি লৈ আমি ইয়াক ধুনীয়াকৈ বান্ধিম। এতিয়া কলৰ পাতখিলা আমি ওলোটা কৰি দিম, মানে বিপৰীত দিশত, যাতে বিপৰীত হৈ থাকে। তাৰমানে দুইটা মূৰ যাতে মতা হৈ থাকে। মাজত যিখিনি মতা অংশ আছিল সেইখিনি আমি ওলোটা কৰি দিছোঁ। কলপাতটো আপোনালোকে দেখাই পাইছে, কলপাতটো আমি মানে প্ৰথমতে কাটি লৈছিলোঁ। কাটি লৈ কলপাতটো আমি আকৌ উল্টা কৰি দিছোঁ। তাৰমানে এই বস্তুটো আছিল তাৰ মাজত, আমি তাক দুই চাইডে আকৌ তাক মেলি লৈছোঁ। মেলি লৈ আমি ইয়াত ধুনীয়াকৈ এফালৰ পৰা পাণবিলাক দি যাম। এতিয়া এই জোখত লৈ ল'ম, এই জোখত লৈ আমি ধুনীয়াকৈ ইয়াত পাণবিলাক দি যাম। আচ্ছা, আৰু পাণখিনি দিয়াৰ আগতে ইয়াত এটা ফাইনেল এটা আছে। ইয়াতে যিবিলাক অলপ দীঘল আছে, সেই আমি এইখিনি অলপ কাটি দিম, যাতে গোটেইখিনি সমান হয়। তো আমি সমান কৰি ল'ম গোটেইখিনি, আৰু ইয়াত ধুনীয়াকৈ আমি সজাই যাম।
অলপ পাণৰ ঠাৰাবিলাক দীঘল দীঘলকৈ ৰাখিবই লাগিব, নহ'লে আকৌ কিছুমানে গণিব নহয়, 20 পাতে লাগিব, গতিকে অলপ দীঘলকৈ ৰাখিব লাগিব যাতে বাহিৰৰ পৰা গণিব পাৰে। বেছি নহয়, অলপ অলপ কাটি দিব। বেছি কাটি দিলে আচলতে পাণপাতো বেয়া হৈ যায়। পাণৰ ঠাৰিটো যিমান দিন থাকে পাণপাত সিমান দিন ভালে থাকে। তো বন্ধুসকল, আমি পটাপট ধুনীয়াকৈ মুঠি মুঠি পাণবোৰ ইয়াত সজাই গ'লোঁ আৰু সজাই গৈ এয়া চাওক কি ধুনীয়াকৈ সজাইছোঁ। আৰু এতিয়া আমি ইয়াক কলপাতেৰে মেৰিয়াম। তো বন্ধুসকল, পাণখিনি মোটামুটি আমি ইয়াতে কলপাতত লৈ ল'লোঁ। এতিয়া আমি ইয়াক এটা গাঁঠি দিম আৰু এই গাঁঠিটোও দিম আমি এই কলপাতৰ এই কলৰ যিডাল মাজৰ যিডাল আছিল সেইডালেৰে দিম। চ' আমি ইয়াৰ মাজত এডালত ইয়াক ভৰাই ল'ম আৰু ইয়াক ধুনীয়াকৈ আমি মেৰিয়াই যাম। এনেকৈ ফালি লৈছোঁ আৰু ইয়াক আমি ধুনীয়াকৈ এতিয়া এই কলপাতটো প্ৰথমখিনি আমি এই ধৰণে লৈছোঁ, অলপ মেৰিয়াই ল'ম। গোটেইখিনি ঠিক ঠাক কৰি লৈছোঁ বন্ধুসকল। তলফালেৰে এডাল দি লৈছোঁ এই কলৰ মাজৰ এডাল, আৰু এতিয়া ধুনীয়াকৈ লাহে লাহে মেৰিয়াই ল'ম যাতে পাণখিনিয়ে একো কষ্ট নাপায় আৰু কলপাতখিলা যাতে ফাটি নাযায় বা কোনো নষ্ট হৈ নাযায়, সেইটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আৰু ঠিক এই ধৰণে আপোনালোকে মেৰিয়াই যাব আৰু খুব ধুনীয়াকৈ যেতিয়া মেৰুৱা হ'ব তেতিয়া এই ছাইডৰখিনি এই ধৰণে লগাই ল'ব। লৈ ইয়াৰ মাজত ধুনীয়াকৈ সেই যি কলৰ মাজৰ মানে অংশ আছিল সেই অংশৰ সেই যি আমি ৰছীৰ নিচিনা বনাই লৈছিলোঁ সেই অংশৰে আমি বনাই ল'ব লাগিব এই ধৰণে। তো বন্ধুসকল, এয়া 20 মুঠি পাণ, মানে এক গোট, 20 মুঠিক এক গোট বুলি কয়। আৰু আমি ইয়াতে 20 মুঠি পাণ বান্ধি ল'লোঁ।